হেল্ল' এভৰিৱান, আজি মই ঘৰতে কেনেদৰে বাচন ধোৱা ডিছৱাছ জেল বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। ডিছৱাছ জেল বনাবৰ কাৰণে নেমু লাগিব। মই নেমু 4টা লৈছোঁ। নেমুকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। গোটেইখিনি নেমু কাটি ল'লোঁ। এতিয়া নেমুখিনি বইল কৰিব লাগিব। কেৰাহী নাইবা কুকাৰত বইল কৰিব পাৰে। মই কেৰাহীতে ঢালি দিছোঁ। এতিয়া ইয়াতে পানী দি দিছোঁ নেমুখিনি ডুব যোৱাকৈ। নেমুখিনি বইল হৈ গৈছে। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া এইখিনি ঢালি থৈছোঁ আৰু বাকীখিনিও গ্ৰাইণ্ড কৰি ল'ম। এয়া গোটেইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া ইয়াতে নেমুৰ পানীখিনিও দি দিছোঁ। এতিয়া সেই একেটা কেৰাহীতে এইখিনি ঢালি দিছোঁ। গেছৰ ওপৰত দি দিছোঁ। এতিয়া ইয়াতে আধা কাপ নিমখ দিছোঁ। 2 চামুচ চাৰ্ফ দিছোঁ ফেনটোৰ কাৰণে। এতিয়া ইয়াতে 2 চামুচ চ'ডা দিছোঁ। এয়া চাওকচোন, চ'ডা দিয়াৰ লগে লগে ফুলি আহিছে। এয়া গেছটো অফ কৰি দিলোঁ। এইখিনি হৈ গ'ল। এতিয়া এইখিনি নমাই লওঁ। এইখিনি নমাই ল'লোঁ। এতিয়া এইখিনি চেকুনি এখনেৰে চেকি লৈছোঁ। গোটেইখিনি চেকি ল'লোঁ। এইখিনি চেকাৰ পিছত নেমুৰ ডাঠ অংশখিনি এয়া এইখিনিৰে মই চাবোন বনাম। এতিয়া এটা চেম্পুৰ খালী বটল লৈছোঁ। বটলটো ধুই লৈছোঁ। এতিয়া ইয়াতে হোমমেড বাচন ধোৱা জেলখিনি ভৰাই থ'ম। এয়া চাওকচোন, ওলাই গৈছে ধুনীয়াকৈ। বাকীখিনি আৰু এটা বটলত ভৰাই থৈছোঁ। এয়া 2টা বটলতে জেলখিনি ভৰাই ল'লোঁ। এতিয়া নেমুৰ ডাঠ অংশখিনিৰে বাচন ধোৱা চাবোন বনাম। এটুকুৰা চপ বেছ লৈছোঁ। চপ বেছ টুকুৰা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ডাবল বইলাৰ মেথডত চপ বেছখিনি গলাব লাগিব। এতিয়া মই চচপেনত পানী দি দিছোঁ। পানীখিনি গৰম হোৱাৰ পিছত মগ এটাত চপ বেছখিনি দি গৰম পানীৰ ওপৰত দি দিছোঁ। এয়া চাওকচোন, চপ বেছখিনি গলি গ'ল। এতিয়া ইয়াতে নেমুৰ ডাঠ অংশখিনি দি দিছোঁ। অকণমান গ্ৰীণ ফুড কালাৰো দিছোঁ ৰংটোৰ কাৰণে। নিদিলেও কোনো কথা নাই। এইখিনি এতিয়া হৈ গ'ল। এতিয়া এটা চাবোনৰ খালী বাতিত ঢালি দিছোঁ। 4 ঘণ্টাৰ কাৰণে এইখিনি থৈ দিম। এতিয়া এখন প্লেট লৈছোঁ। এয়া প্লেটখন চাওকচোন, লেতেৰা হৈ আছে, দাগ লাগি আছে। এতিয়া হোমমেড জেলেৰে প্লেটখন চাফা কৰি দেখুৱাম। এয়া চাওকচোন, প্লেটখনৰ পৰা দাগটো গুচি গৈছে। এতিয়া চাবোনখনো হৈ গ'ল 4 ঘণ্টাৰ পিছত। আপোনালোকে ঘৰতে কোনো কেমিকেল নোহোৱাকৈ এনেদৰে বাচন ধোৱা চাবোন আৰু জেল বনাব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।